Hello everyone, I am Kamal KK. মই মোৰ ইউটিউব চেনেল HDL KK আসামৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আমাৰ গাঁৱৰ এগৰাকী দাদা টংকেশ্বৰ ডেকা এগৰাকী আদৰ্শৱান কৃষক হয়। তেওঁৰ ওচৰলৈ পুনৰবাৰ গৈ আছোঁ। যিহেতুকে এবাৰ মই তেখেতক লগ কৰিছিলোঁ, তেখেত তেতিয়া ব্যস্ত আছিলে এখন ফুলৰ বাগানৰ লগত, আৰু সেই ফুলৰ বাগানখনত তেখেতে যথেষ্ট ফুল লগাইছিলে আৰু মাজে মাজে তেতিয়াই মই গম পাইছিলোঁ যে জিকাৰ ঢিপ দিছিলে। গতিকে তেওঁ কেনেদৰে লাভৱান হ'ল নে তেওঁ মানে লছৰ সন্মুখীন হ'ল, মানে ঘাটি বাজেটলৈ গ'ল, গতিকে এই কথাটো জানিবলৈ পুনৰবাৰ মই তেওঁৰ ওচৰলৈ যাম, তেখেতৰ ওচৰলৈ যাম। গতিকে চাওঁচোন তেখেতৰ আয় ব্যয়ৰ মাপকাঠিৰ কথাখিনি জানিবলৈ তেখেতৰ ওচৰলৈ যাওঁ, আমাৰ দাদাগৰাকীৰ ওচৰলৈ। দাদা, এদিনাখন আপোনাক এইখন বাগানৰ মাজতে লগ পাইছিলোঁ। তেতিয়া আপুনি কৈছিল যে ফুল লগাই আছিল, এতিয়া ফুল লগালে, বিক্ৰীও কৰিলে। আয় ব্যয় কেনেকুৱা হ'ল আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, মই ফুলত যিটো আশা কৰিছিলোঁ সেইমতে নহ'ল। এইবাৰ ফুলৰ দাম একেবাৰে কম। এনেই ফুল ভাল হৈছে, কিন্তু দামটো একেবাৰে বেয়া। মানে আপুনি ভবা ধৰণে ফুলৰ আয় কৰিব নোৱাৰিলে নেকি, উপাৰ্জন নহ'ল? মই যিটো ভাবিছিলোঁ সেইমতে তাৰমানে যি ভাবি আপুনি বাগানখন লগাইছিল বা সেই হিচাপে ফুলো হৈছিল আপোনাৰ, মই দেখিছিলোঁ এইফালে ওচৰে পাজৰে আহোঁতে দেখা পাইছিলোঁ যে আপোনাৰ বাগানখন একদম লহপহকৈ বাঢ়ি গৈছিল। কিন্তু আপুনি কিহৰ কাৰণে লছ খালে বুলি ভাবিলে? লছ মানে লছ নাখালেও লাভৱান হ'ব নোৱাৰিলে আৰু। হয়, এইবাৰ দামৰ বাবে দাম একেবাৰে তাৰমানে বেয়া, কম দাম গৈছিল। তাৰমানে ফুলৰ দাম নুঠিলে, সেইটোৱে ক'ব বিচাৰিছোঁ। ফুলৰ দাম তো বিয়া বাৰু উৎসৱ পাৰ্বণ বা আমাৰ হিন্দু ধৰ্মৰ যিবিলাক পৰৱ বুলি ক'লোঁ আমি, আৰু যিবিলাক উৎসৱ এইটো চলি আছে, তৎসত্বেও ফুলৰ দাম এইবাৰ নাবাঢ়িল, যাৰ কাৰণে আপুনি লাভৱান হ'ব নোৱাৰিলে। দাদা, এই ফুলৰ মাজে মাজে এইবিলাক যে চাং লগাইছে বা এইবিলাক দেখিছোঁ কিবা কিবি একদম জাল কৰি কৰি এনেকৈ বৈ দিছে, তে কি লগাইছে ইয়াতে আপুনি? হয়, ইয়াত জিকা লগাইছোঁ। অঁ, এবাৰ মোক কৈছিলে ন ইয়াতে জিকা লগাম বুলি। তে কিমানমান জোপা জিকা লগাইছে? 96টা ঢিপ দিছোঁ। 96টা ঢিপ আছে। তো ঢিপত 2টা 3টা এনেকুৱা আছে। তেনেকৈ আছে ন? তো মই দেখিছোঁ ভাল হৈছে যদিও মানে পানীৰ অভাৱ হৈ আছে ন, পানীটো বৰষুণৰ অভাৱ হৈ আছে। একজাক বৰষুণ হ'লে বঢ়িয়া হেৰি হয়। ঠিক আছে বাৰু, এনেকুৱা যদি জিকা আগতীয়াকৈ ওলাই যায় নহয়, তেতিয়া নিশ্চয় লাভৱান হ'ব পাৰিব। কিন্তু যি দেখিছোঁ এনেই জিকা বেয়া হোৱা যেন লগা নাই। তথাপিও আপোনাৰ এইবোৰ জিকা এতিয়া লাহে লাহে ফুলিছে বাৰু। সময় এতিয়া কি ফাগুনৰ মানে আগপখেই চলি আছে, শেষলৈকে যোৱা নাই বাৰু। ফাগুনৰ মাজভাগ দেই, এতিয়া মাজভাগ চলি আছে। কিন্তু বৰষুণৰ খুব অভাৱ হৈছে। আমি দেখিছোঁ ধূলি মাকতিয়ে চৌপাশ এতিয়া মানে একেবাৰে কিবা কিবি কৰি পেলাইছে, আৰু যাৰ কাৰণে আমাৰ যিসকল খেতিয়কে খেতি বাতি লগাইছিলে সেইটো লহপহকৈ বাঢ়িব পৰা নাই। আৰু তাতকৈ ডাঙৰ কথা, মানুহৰ চলাচল কৰা, মানুহ গৰু জীৱ জন্তু সকলোৱে মানে চলাচল কৰাত অলপমান অসুবিধাৰ সন্মুখীন হৈ আছে, যিহেতুকে এতিয়া পানীৰ খুবেই প্ৰয়োজন। দাদাও ইয়াত কৈছে 96টা ঢিপ লগাইছে বুলি এনেকৈ জিকাৰ, আৰু মই দেখিছোঁ তেওঁ মাঘ মাহতে জিকাৰ ঢিপবিলাক দিছিলে, সুন্দৰকৈ ওলাই আহি পেলাই ইতিমধ্যে জিকাবিলাক ফুলিছেও, কৰ ধৰিছে দুই এটাকৈ। আৰু এনেকৈ তেওঁ চাওকচোন কি সুন্দৰকৈ হেৰি কৰি দিছে, এনেকৈ ৰেলিঙৰ দৰে ব্যৱস্থা কৰি দিছে, আৰু ওপৰলৈ এনেকৈ ধুনীয়াকৈ নেটৰে জাল সাজি দিছে, আৰু এনেকৈ নেট জাল কৰি দিছে ধুনীয়াকৈ। যিমান মই দেখিছোঁ প্ৰায় 4 কঠা মাটিৰ পূৰা জিকা আছে। এনেকৈ যদি লগাই দিয়ে নিশ্চয় তেওঁ সফল হ'ব পাৰিব, যদিহে তেওঁ ভবাৰ ধৰণে যদি লহপহকৈ। কিমানমান টকা এতিয়ালৈকে আপুনি লগাইছে ইয়াতে? ধৰি লওক জিকাটো আপুনি লগালে, ইয়াতে নেট লগালে বা এনে ৰেলিঙৰ ব্যৱস্থা কৰিছে, চাং পাতিবলগীয়া আছে, উন্নত মানৰ বীজৰ প্ৰয়োজন, ঔষধ পাতি ব্যৱহাৰ কৰিব লাগে। হয়, এতিয়া মোৰ প্ৰায় 12,000 টকা গৈছে। 12,000 টকা খৰচ পৰিছে। মানে আপুনি ধৰি লওক এতিয়া এইটো ঔষধ পাতিও ব্যৱহাৰ কৰিবলগীয়া হৈছে।
বাৰু যদি যদি আপুনি ভবা ধৰণে যদি হৈ যায়, যদি আপুনি যি ভাবিছে জিকাখনি যদি তেনেকৈ হৈ যায়, আপুনি আয়টো নিশ্চয় ভালকৈ মানে এটা ভাল হেৰিত যাব। হয়। কিমানমান হ'ব পাৰে আপোনাৰ এনে ভবা ধৰণে যদি হৈ যায়? এতিয়া ধৰক মই ভবামতে এই জিকাটো 40-50 টকা কেজি যাব। আগপাশতে যদি ওলাই যায়, ওলাই যায়। প্ৰথমতে যদি আপুনি উলিয়াই দিব পাৰে, উলিয়াই দিব পাৰোঁ। এইটো 60, মই 80 পৰ্যন্ত দেখিছোঁ, এটা 60-80লৈকে যায়। এতিয়া আৰু 12-14 দিন লাগিব। 12-14 দিনৰ পিছত আপুনি বজাৰত জিকা উলিয়াই দিব পাৰিব। ঠিক আছে বাৰু, তেনেকৈ হ'লে আপুনি নিশ্চয় লাভৱান হ'ব পাৰিব। মই দেখিছোঁ বাৰু, কিন্তু অকণমান পানী দেই, পানী ময়ো কৈছোঁ বাৰু, আপুনি অকণমান পানীৰ দিহা কৰিব। মই ঢিপবিলাক দেখিছোঁ বাৰু, এনে সুন্দৰকৈ ওলাই আহিছে এইবিলাক। হাজো সমষ্টিৰ অন্তৰ্গত, অৱশ্যে এইবাৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত হৈছে আদালা গাঁৱৰ এগৰাকী আদৰ্শৱান কৃষক টংকেশ্বৰ ডেকা। মোৰ সম্বন্ধত দাদা লাগে বাৰু, যা নহওক। আগতে মই দেখাইছিলোঁ তেখেতে এখন ফুলৰ বাগান লগাইছিলে, আৰু সেই ফুলৰ বাগানখন লহপহকৈ বাঢ়ি আহিছিলে। ধুনীয়াকৈ ফুলবিলাক ফুটাও মই দেখিছিলোঁ, কিন্তু তেওঁ ভবাৰ ধৰণে যি ধৰণে এই ফুলৰ মানে দামটো বাঢ়িব লাগিছিলে, আয় হ'ব লাগিছিলে, সেই হিচাপে তেওঁ লাভৱান হ'ব নোৱাৰিলে। তেওঁ মোক তেনেকৈ জনাইছে। কিন্তু এই ফুলৰ খেতিৰ মাজে মাজে তেওঁ ধুনীয়াকৈ একদম সৰ্বাংগ সুন্দৰভাৱে জিকা গছ লগাই দিছে। তেওঁ কৈছে 96 প্ৰায় 100 জিকাৰ ঢিপ দিছে, প্ৰতিটো ঢিপতে 2-3টাকৈ গুটি লগাইছে, আৰু সকলোবোৰ ঢিপাতে লহপহকৈ বাঢ়ি আহিছে। অৱশ্যে অলপ পানীৰ সমস্যা হৈ আছে, যিহেতুকে এই সময়ত এতিয়ালৈকে ধৰাৰ বুকুলৈ ঈশ্বৰে হয়তো বৰষুণ নমাই দিব পৰা নাই, যাৰ কাৰণে যি ধৰণে বাঢ়িব লাগে তেনেকৈ বাঢ়ি অহা নাই। নহ'লেও কিন্তু আশাবাদী হৈ আছে, ফুলত লাভৱান নহ'লেও তেওঁ সঁচাকৈ যথেষ্ট আশাবাদী। কিন্তু জিকাত তেওঁ নিৰাশ নহয় বুলি মনত দৃঢ় বিশ্বাস আছে, কাৰণ তেওঁ আগপহতে মানে প্ৰথম ভাগতে জিকাটো ৰাইজৰ মাজলৈ বজাৰলৈ ঠেলি দিয়াৰ তেওঁ মানস কৰিছে, আৰু এতিয়া ইতিমধ্যে জিকা তেনেকৈ ফুলিছেও। মই দেখিছোঁ ঢিপবিলাকত ধুনীয়াকৈ ৰেলিঙৰ ব্যৱস্থা কৰি দিছে, আৰু ওপৰত ধুনীয়াকৈ নেটেৰে চাঙি সাজি দিছে। যদিহে তেওঁ ভবাৰ ধৰণে জিকাবোৰ বজাৰত প্ৰথমতে উলিয়াই দিব পাৰে 50, 60, 80 টকা পৰ্যন্ত তেওঁ হয়তো কিলোত বিক্ৰী কৰিব পাৰিব। আৰু যদি তেনেকৈ বিক্ৰী কৰিব পাৰে, নিশ্চয় তেওঁ এইবোৰে সেই জিকাৰ গছবোৰ, আৰু তেওঁ কৈছে ইতিমধ্যে ভালেমান টকা তেওঁ খৰচো কৰিছে। অৱশ্যে বিজ্ঞান পদ্ধতিত যদি বৈজ্ঞানিক ভিত্তিত কিবা কিবি কৰিব লগা হয়, নিশ্চয় খৰচো পৰিবই। তেওঁ সেই হিচাপে এতিয়ালৈকে 12-15 হাজাৰ টকা খৰচ কৰা বুলি তেওঁ নিজ মুখেৰে আমাক উল্লেখ কৰিছে। আৰু যদি তেওঁ প্ৰথমতেই যদি এই জিকাবোৰ তেওঁ ভবাৰ ধৰণে যদি উলিয়াই দিব পাৰে, নিশ্চয় তেওঁ লাভৱান হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আৰু তেওঁ এই কথাত আমাক কথা দিছে আৰু যে সঁচাকৈ। দাদা, আৰু কিবা লগাইছে নেকি? এই জিকা ফুলটো বাৰু দেখিলোঁ, জিকাও দেখিলোঁ, আৰু কিবা লগাইছে নেকি খেতি? হয়, অলপ ভেন্দি লগাইছোঁ আৰু তিতাকেৰেলা দিছোঁ। ভেন্দি আৰু তিতাকেৰেলা ইয়াতে নে ক'ৰবাৰ বেলেগতো লগাইছে? ইয়াতে অলপ চাইড লগাই দিছোঁ। কিনাৰে কিনাৰে লগাইছে। ৰঙালাওৰ খেতি লগোৱা নাই নেকি? নাই নাই। এনে কিবা কলৰ খেতি চেতি এনেকৈ কিবা লগাই নেকি? এনে আপোনাৰতো মই জানিছোঁ কিবা পুখুৰীৰো ব্যৱস্থা আছে আপোনাৰ। হয় হয়, আমাৰ ৰাইজৰ যি পুখুৰী দুটা আছে, মানে ৰাজহুৱা পুখুৰীতে আপোনালোকে লিজত লৈছে, মানে 5 বছৰলৈ নে আগতেও লৈছিলে? নাই, 5 বছৰৰ। আগত এটা লৈছিলোঁ 3 বছৰৰ। 3 বছৰৰ শেষ হোৱাৰ পিছত আকৌ লৈছিলোঁ। সেইটো ট্ৰাম মানে সময়টো উকলি যোৱাৰ পিছত আকৌ 5 বছৰলৈ লৈছে। তো কিমানমান কল লগাইছে? প্ৰায় ধৰক 700 মান হ'ব দুটা পিছত। মানে দুটা পুখুৰী মিলি পেলাই 700 জোপা হেৰি আছে। সেই হিচাপে কি কল আছে? অকল মালভোগ কলে। মালভোগ কল আছে। তো বহুত পাব লাগে তেনেকৈ। কি হিচাপে পাইছে? উপাৰ্জন পাইছে নাই তাৰ পৰা? উপাৰ্জন পাইছোঁ, প্ৰথমতে ভালেই পাইছিলোঁ, এতিয়া আকৌ এই বানপানী যোৱাৰ পৰা। নদীৰ বাঢ়নি পানী এইবিলাক উটুৱাই পেলাই আকৌ মাৰি পেলাই ন? কল যিহেতুকে এটা সময়ৰ কাৰণে হয়, আৰু সেই সময়ত যদি পানী উঠি যায়। এই মালভোগ কলৰ 4 বছৰৰ পিছত অলপ হেৰিটো বলটো কমি যায়। মানে গুৰিবিলাক সেই উঠি আহি পেলাই সেইটো মানে যিটো মানে প্ৰথমৰ যিটো জোৰ, সেইটো অকণমান নাইকিয়া কৰি পেলাই আৰু। যি নহওক, দাদাৰ মুখৰ পৰাই গম পালোঁ তেখেতে ৰাজহুৱা পুখুৰী এটাও চোৱা চিতা কৰে, আৰু মানে ৰাইজৰ পৰা লিজত লৈছে, আৰু সেইটো যি আমি ডাকি লোৱা বুলি কওঁ, সেইটো 5 বছৰৰ কাৰণে কিবা এটা পইচা দি পেলাই ৰাইজৰ পৰা লৈছে। তাত কল লগাইছে, মালভোগ কল 700 জোপাতকৈ অধিক কল তেখেতে লগাইছে। আৰু কিছু সংখ্যক আগতে 3 বছৰৰ কাৰণে লৈছিলে, এইবাৰ নতুনকৈ সেই ট্ৰামটো উকলি যোৱাৰ পিছত আকৌ 5 বছৰলৈ লৈছে।
গতিকে ভাল উপাৰ্জন পাইছিলে বুলি কৈছে আগৰ 3 বছৰত। এতিয়া তাৰ পিছতে আকৌ একেৰাহে 3 বছৰ মানে বাঢ়নি পানী, আমাৰ ইয়াতে উঠাৰ ওচৰতে পুঠিমাৰী নৈ আছে, আমি দেখাইছিলোঁ। এই পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে মাথাউৰি ভাঙি পেলাই সেই কলবিলাক বুঢ়াই পেলাইছিলে, যাৰ কাৰণে সেই কলবিলাক মানে কি মৰ হৈ গৈছিল। আৰু নতুনকৈ উঠাই আনোতে যথেষ্ট কষ্টকৰ হয়। আপোনালোকে গম পায়, এডৰা খেতি যেতিয়া ভালকৈ লগোৱা হয়, তাৰপিছত যদি কিবা মানে প্ৰাকৃতিক দুৰ্যোগতে হওক বা যিকোনো ভুলক্ৰমে যদি সেইবিলাক মৰ হৈ যাক, নতুনকৈ উঠাই অনাটো যথেষ্ট কষ্টকৰ হয়। আকৌ লগাইছে, মই কেতিয়াবা সময় পালে বাৰু সেইফালেও লৈ যাম, দেখাম বাৰু। 700জোপাতকৈ অধিক কল আছে, মালভোগ কল। সঁচাই মালভোগ কলৰ দাম আছে যথেষ্ট, বজাৰত ভালকৈ উলিয়াই দিব পাৰিলে। কিন্তু ভবাৰ ধৰণে তেখেতসকলে বজাৰলৈকে সেই কল উলিয়াই দিব পৰা নাই, যত্ন কৰি আছে, ভৱিষ্যতে দিব পাৰিবলৈ। ঠিক আছে, আজিলৈ মই ভিডিঅ'টো ইমানে কৰিলোঁ। গতিকে চাই থাকিব HDL-KK আছাম, মোৰ ইউটিউব চেনেল। গতিকে সকলোলৈকে আশা কৰিছোঁ আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। আদৰ্শ কৃষক বা আদৰ্শৱান যিবিলাক ব্যক্তি থাকে সমাজত, সেই ব্যক্তিবিলাকক সমাজৰ মাজত উলিয়াই দিয়াটোৱে হৈছে মোৰ প্ৰধান কৰ্ম।